মিট আমি আজি কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰেছ মিটৰ উদ্দেশ্য হ'ল যে অহা 9 ডিচেম্বৰত আমি কোচবিহাৰৰ ৰাজমেলা ফিল্ডত আমি এখন বৃহৎ গণসমাৱেশৰ আহ্বান কৰিছোঁ। KSDCৰ আহ্বানত KSDC অৰ্থাৎ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল। এই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আমাৰ মানি জীৱন সিংহ কোচ চেয়াৰমেন KLO, মানি আমাৰ DL কোচ চেয়াৰমেন KLO কেন, তেখেত দুজনৰ নেতৃত্বত এই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল আমাৰ কাউন্সিলে আমাৰ নেতৃত্ব দি আছে তেখেত দুজনে। আৰু এই নেতৃত্বৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যে অহা 9 ডিচেম্বৰ কোচবিহাৰত আমি এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত কৰিম। আৰু এই গণসমাৱেশত অসম, বেংগল, বিহাৰৰ পৰা বৃহৎ জনসমাগম হ'ব। এই জনসমাৱেশত আমি আমাৰ ৰাইজক আবাল বৃদ্ধ বনিতা তথা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক উপস্থিত থকাৰ কাৰণে আজিৰ এই প্ৰেছ মেল জৰিয়তে আমি আহ্বান জনাইছোঁ। আমি এই গণসমাৱেশত এইকাৰণে অনুষ্ঠিত কৰিছোঁ যে আজি জীৱন সিংহ কোচ মহোদয়ক ভাৰত চৰকাৰে মাতি অনাৰ পাছতো আজি অসমৰ মুখ্যমন্ত্ৰী দুবাৰকৈ কথা কোৱাৰ পিছতো আজি 7বাৰকৈ উচ্চ স্তৰীয় ভাৰতৰ প্ৰতিনিধিৰ জৰিয়তে আলোচনা হোৱাৰ পিছতো এতিয়ালৈকে শান্তি চুক্তি কিয় হোৱা নাই? এই শান্তি চুক্তি নোহোৱাৰ কাৰণে, ডিলে হোৱাৰ কাৰণে আমি আজি জনজাগৰণ সৃষ্টি কৰিছোঁ, জনজাগৰণ সৃষ্টি কৰিম। আৰু ইয়াৰ জৰিয়তে আমি ভাৰত চৰকাৰক প্ৰত্যুত্তৰ দিম যে আমাৰ এই মানে জীৱন সিংহ কোচ আৰু DL কোচৰ লগত শান্তি চুক্তি অতি ত্বৰান্বিতভাৱে সমাধান কৰিব লাগে, শান্তি চুক্তি কৰিব লাগে। আৰু শান্তি চুক্তিৰ জৰিয়তে এটা সন্মানজনক সমাধান কৰিব লাগে। এই কাৰণে যে আমি আজি জীৱন সিংহ কোচ আৰু DL কোচে তেওঁলোকে আমাৰ জনগণৰ দাবী, আমাৰ এই কোচ কমতাপুৰৰ জনগণৰ দাবী তেওঁলোকে উত্থাপন কৰিছে। এই দাবীত তেওঁলোকে সশস্ত্ৰ আন্দোলনো কৰিছিল। এই দাবীত তেওঁলোকে আজি শান্তি আলোচনা কৰা আহিছে। আমাক কমতাপুৰ ৰাজ্যখন পুনৰ ঘূৰাই দিব লাগে। আমাৰ কোচ ৰাজবংশীসকলক জনগোষ্ঠীৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। আমাৰ কমতাপুৰী ভাষাক আমাৰ ভাৰতীয় সংবিধানৰ 8ম সূচীত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু লগতে KLOৰ যিখিনি মানে সদস্যৰ কেছ বা অন্যান্য গোচৰ আদি আছে এইবিলাক জেনেৰেল এমনেষ্টি দিব লাগে। আৰু KLOৰ যিখিনি সদস্য আছে সকলোকে পুনৰ সংস্থান দিব লাগে। এই দাবীত আমি KLOৰ চেয়াৰমেন যে আমাৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰিব লাগে, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আমাৰ 8ম অনুসূচীত আমাৰ কমতাপুৰী ভাষাক স্বীকৃতি দিব লাগে। আৰু লগতে আমাৰ KLOৰ যিখিনি সদস্য গোচৰ আদি আছে, গোচৰ বিভিন্ন মানে থানা বা কোৰ্টত এইবিলাক জেনেৰেল এমনেষ্টি দিব লাগে। আৰু লগতে আমাৰ KLOৰ সদস্যসকলক পুনৰ সংস্থান দিব লাগে। এইখিনি দাবী লৈ অহা 9 তাৰিখে আমি বৃহৎ গণসমাৱেশ আমি অনুষ্ঠিত কৰিম। আৰু তাৰ বাবে আমি ৰাইজক আহ্বান কৰাৰ কাৰণে আপোনালোকৰ প্ৰেছৰ জৰিয়তে আজিৰ এই প্ৰেছ মেলৰ জৰিয়তে আমি ৰাইজক আহ্বান জনাইছোঁ। সন্মানীয় আজিৰ কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকৰ উপস্থিতিত আজি আমি এইখন